আজি মুখ্যমন্ত্ৰী যেটো কৰিলে বিধানসভাত এটো হল এনেকুৱা চিতবি মেৰি পটবি মেৰি চিতবি মেৰি পটবি মেৰি ইয়াৰ অৰ্থ হল যে বিজেপিৰ বিধায়কসকলে অপজিশনক খেদি আহে মাৰিবলৈ গুণ্ডাগিৰি তেখেতসকলৰ বিধায়কে কৰে ডেপুটি স্পিকাৰে প্ৰটেকশ্যন নিদিয়ে এই গুণ্ডা বিধায়কজনৰ পক্ষ ডেপুটি স্পিকাৰে লয় এটো হল বিজেপিৰ বিধায়কসকলৰ গুণ আৰু আকৌ আজি উল্টা বিৰোধীৰ বিধায়কসকলক আক্ৰমণ কৰি আছে যে কোনোবা হেনু মেছেজ দিছে যে মেছেজ তেখেতসকলৰ কোনোবা কাবাৰ ওপৰত কোনোবা আক্ৰমণ কৰিছে গোটেইখিনি ভিত্তিহীন তেখেতসকলৰ এই গুণ্ডাগিৰি ঢাকিবলৈ দুৰ্ভাগ্য এটো যে অসমৰ মুৰব্বী হাউজৰ মুৰব্বী মাননীয় মুখ্যমন্ত্ৰী মিথ্যা বা অসত্যৰ আশ্ৰয় ল'ব নালাগিছিল তেখেতে অসত্য কথাৰ আশ্ৰয় লৈ তেখেতৰ দলৰ যে গুণ্ডা বিধায়কৰ এই কুকীৰ্তি ঢাকিবলৈ যেটো বিধানসভাৰ ভিতৰত প্ৰয়াস কৰিলে এটো দুৰ্ভাগ্যজনক আমি দুৰ্ভাগ্যজনক আখ্যায়িত কৰিছো গতিকে চিতবি মেৰি পটবি মেৰি ইয়ে নেহি চলেগা মুখ্যমন্ত্ৰী আপোনাৰ এই গুণ্ডা বিধায়কসকলক আপুনি নাকি লগাবই লাগিব আমি আমাৰ আপুনি যদি প্ৰটেকশ্যন নিদিয়ে ডেপুটি স্পিকাৰে যদি বিৰোধীৰ বিধায়কক প্ৰটেকশ্যন নিদিয়ে আমি আমাৰ প্ৰটেকশ্যনৰ ব্যৱস্থা নিজে কৰাৰ কাৰণে চেষ্টা কৰিম যিখিনি সংবিধানে আমাক অধিকাৰ দিছে এইখিনি কথা